বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। বাইদেউলৈ আমাৰ ধন্যবাদ থাকিল আৰু সুন্দৰ বক্তব্য প্ৰদান কৰিছে। আগন্তুক নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি কেনেধৰণে চলাব লাগিব তাৰ ওপৰত আমাৰ সভাপতি পবিত্ৰ ডাঙৰীয়া দাঙি ধৰিছে আৰু আমাৰ শোণিতপুৰ জিলা সম্পাদিকা বাইদেউ দাঙি ধৰিছে। আমাৰ মাজত আছে আমাৰ আপোনালোকৰ সকলোৰে পৰিচিত আমাৰ বলু আহমেদ প্ৰভাৰী। আপোনালোকৰ সুখে দুখে প্ৰতিটো ক্ষেত্ৰত তেখেত জড়িত হৈ আছে। তেখেতে 5 মাইলৰ ক্ষেত্ৰত যিখিনি কৰিলে তেখেতক আমি চবুকৈ একেষাৰ ৰাখিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সজাৰ আজি মহিলা অৰ্থাৎ নাৰী বন্ধনৰ এই বিশেষ কাৰ্যসূচীলৈ ইয়াত উপস্থিত হোৱা আজিৰ তথা আমাৰ আজি এই সভাত সভানেত্ৰী আসন অলংকৃত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ পিংকুমণি বাইদেউ ডাঙৰীয়ানী, ইয়াত উপস্থিত নদুৱাৰ দক্ষিণ মণ্ডলৰ সন্মানীয় সভাপতি পবিত্ৰ কুমাৰ দাস ডাঙৰীয়া, ইয়াত উপস্থিত শোণিতপুৰ জিলা মহিলা মৰ্চাৰ সম্পাদিকা তথা জামুগুৰি পৌৰসভাৰ সন্মানীয় পৌৰপতি পল্লৱিতা বাইদেউ তথা মঞ্চত উপবিষ্ট আমাৰ মহিলা মৰ্চাৰ বিভিন্ন দায়িত্বত থকা দায়িত্বশীল বিষয়া দায়িত্বশীল ব্যক্তিসকল, এই পঞ্চায়তৰ ইয়াত উপস্থিত সন্মানীয় সভানেত্ৰী, ইয়াত উপস্থিত আঞ্চলিক পঞ্চায়তৰ সন্মানীয় সদস্য, আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড সদস্যসকল আৰু আমাৰ সন্মুখত বহি থকা শ্ৰদ্ধাৰ আই মাতৃসকল। পোনপ্ৰথমেই ইয়াত ইমানখিনি মহিলা দেখি আজি এটা কথা মোৰ মনত পৰিছে যে অলপ পল্লৱিতা বাইদেৱে আপোনালোকৰ আগত কৈছে সেই সময়ত মই বহুত আহিছিলোঁ, আপোনালোকে মোক চিনি পাইছে নাই? আপোনালোকে নিশ্চয়কৈ বাইদেউক চিনি পাইছে। এটা সময় আছিলে সেইটো সময়, কিন্তু আপোনালোকে চিনি পোৱাটো ইমান জোৰ নাই। এটা সময় আছিলে ইয়াত যেতিয়া ইয়াত প্ৰথম সংগঠন আৰম্ভ হৈছিলে, সেইটো সময়ত ইয়াত মহিলাসকলে যদি বিজেপি কৰে, বিশেষকৈ সংখ্যালঘু মহিলাসকলৰ কথা কৈছোঁ, মই মাইনৰিটি মহিলাসকলৰ কথা কৈছোঁ, বা মহিলাসকলেই নহয় তেওঁলোকৰ ঘৰসকলে যদি ঘৰৰ মানুহে যদি বিজেপি কৰে তেতিয়া ইছলাম বিৰোধী কাম কৰা বুলি গণ্য কৰা হৈছিলে সেইটো সময়ত। এইটো বাস্তৱ সত্য। মহিলা ওলাই আহিবলৈ অলপ টান হৈছিলে, যিসকল আহে খুব জোৰ জবৰদস্তিকে অনা হয়, সেই এটা পৰিৱেশ আছিলে। লগে লগে সেই সময় এটা পৰিৱেশ আছিলে ইয়াৰ মানুহৰ মাজত, আমাৰ দলীয় কিছু কাৰ্যকৰ্তাৰ মাজত, যে যিকোনো কথাই নহওক কিয় কথা শুনাতকৈ বেছি ৰেকৰ্ডিং কৰিছিলে, যিটো এটা আমাৰ বিষাক্ত ৰূপ লৈছিলে। সময় বাগৰিল, পদ্ম হাজৰিকাদেৱৰ দক্ষ নেতৃত্বত মানুহে ইয়াত উপলব্ধি কৰিবলৈ ল'লে যে এতিয়া সময় ভাললৈ আহিছে। কাৰণ ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এতিয়া যিসমূহ আঁচনি লৈছে সকলোবিলাকৰ প্ৰায় 90% আঁচনিয়েই কিন্তু মহিলাৰ কাৰণে। ই মহিলা উদ্যমিতা আঁচনিয়েই হওক তথা ই অৰুণোদয়েই হওক বা অন্যান্য যিসমূহ আঁচনি আছে সকলোখিনি কিন্তু কেৱল মহিলাৰ বাবে লোৱা হৈছে। যে ঘৰৰ মূল মানুহগৰাকী যদি আমি আগবঢ়াই আনিব পাৰোঁ তেনেহ'লে সমাজখন ঠিক হ'ব। এই এটা চিন্তাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাখিনি আগবঢ়াই লৈ গৈছিল আৰু তাৰ ফলস্বৰূপে আমি আজি ইমানখিনি মহিলাৰ ইয়াত সমাগম দেখিছোঁ আৰু সুশৃংখলিত ৰূপত আজি আমি গৌৰৱেৰে ক'ব পাৰিছোঁ যে ইয়াৰ 16টা ৱাৰ্ডতে আমাৰ মহিলা মৰ্চাৰ বুথ কমিটি গঠন হৈছে আৰু তেওঁলোকে এক আমি গৌৰৱেৰে ক'ম যে ইয়াতে 16টা বুথতে আমাৰ মহিলা মৰ্চাৰ বুথ কমিটি গঠন হৈছে আৰু সকলোৱে পূৰ্ণ উদ্যমেৰে কাম কৰি আছে। যে এয়া এক পৰিৱৰ্তন হৈছে ইয়াত ৰাইজে বিধায়ক পদ্ম হাজৰিকাদেৱৰ নেতৃত্ব মানি লৈছে আৰু তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰদৰ্শন কৰিছে, যাৰ কাৰণে আমি ইয়াত আজি 10টা ৱাৰ্ড আমাৰ দখলত, আজি পঞ্চায়তৰ সভাপতি আমাৰ দখলত, পঞ্চায়তৰ সভাপতি আমাৰ দলৰ, আঞ্চলিক পঞ্চায়তলৈ নিৰ্বাচিত AP মেম্বাৰ যাক আমি কাউন্সিলাৰ বুলি কওঁ তেওঁ আমাৰ দলৰ পৰা, অৰ্থাৎ ইয়াত 100% পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টীৰ দখলত আছে। এয়া হৈছে আপোনালোকৰ মৰম চেনেহৰ কাৰণে সম্ভৱ হৈ উঠিছে। আপোনালোকে সুশৃংখলিত ৰূপত আছে আৰু আমাৰ দলীয় সংগঠনৰ যি নীতি নিৰ্দেশনা মানিছে
আৰু বিধায়ক পদ্ম হাজৰিকা দেৱৰ প্ৰতি আপোনালোকৰ অকুণ্ঠ মৰম চেনেহ তথা সমৰ্থন আগবঢ়াইছে, যাৰ কাৰণে এটা সময় আছিলে ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ পতাকা উঠালে মানুহে ঘৰৰ পৰা ওলাব নোৱাৰে, এই পৰিৱেশ আছিলে। আজি ইয়াত এনেকুৱা পৰিৱেশ হ'ল কংগ্ৰেছৰ পতাকা উঠালে মানুহে ঘৰৰ পৰা ওলাব নোৱাৰা পৰিৱেশ, তাৰমানে মানুহে বেয়া পায়। আমাৰ মনত অত্যন্ত আনন্দ পাওঁ যেতিয়া আমি 5 মাইলৰ ভিতৰুৱা অঞ্চলবিলাকলৈ ঘূৰি যাওঁ বা চাবলৈ যাওঁ, আমাৰ দলীয় সংগঠনৰ কামত যাওঁ, বিভিন্ন প্ৰান্তত বিভিন্ন কোণত, বিশেষকৈ 5 মাইল পঞ্চায়তৰ কথাই মই কৈ আছোঁ, তাত আমি দেখি পাওঁ বিধায়ক পদ্ম হাজৰিকা দেৱৰ ফটো আছে, তাত আমি দেখি পাওঁ ভাৰতীয় জনতা পাৰ্টীৰ পতাকা উৰি আছে। আজিৰ তাৰিখত ইয়াত কংগ্ৰেছৰ পতাকা সুদূৰ পৰাহত দেখিবলৈ পোৱা নাযায়। এইটো এইকাৰণেই সম্ভৱ হৈছে যে ইয়াৰ 90% মানুহে আমাক আঁকোৱালি লৈছে। ইয়াত আমি আচৰিত হৈছিলোঁ যেতিয়া আমি দায়িত্ব পাই ইয়াত আহিছিলোঁ। আমি আজিৰ তাৰিখত কওঁ যে ইয়াত পঞ্চায়তৰ সভানেত্ৰী আমুক, সভাপতি আমুক, এই কথাখিনি কওঁ। তেতিয়া কিন্তু ইয়াত দুটা নাম চলে, হাডি মেম্বাৰ, মকি মেম্বাৰ। এইটো কি মেম্বাৰ? আমি মানুহক সুধো মেম্বাৰ কি, মানে হাডি মেম্বাৰ, মকি মেম্বাৰ, এই দুটা নাম শুনিছিলোঁ। আপোনালোকে চবে হাঁহিছে, মই বুজি পাইছোঁ কি আছিলে এইকেইটা জীৱ আচলতে। তাততো পঞ্চায়তৰ সভাপতি, সভানেত্ৰী বা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নাম গোন্ধই নাথাকে, তেওঁলোকে উঠি ৰজা বহি ৰজা। প্ৰত্যেকটো ঘৰৰ বিনিময়ত 20,000 টকা বা ততোধিক, প্ৰত্যেকটো চৰকাৰী আঁচনিৰ নামত কেইবা হাজাৰো টকা আপোনালোকৰ পৰা সৰকায়, আৰু সিহঁতে ৰাতি হ'লে গাড়ীত AC গাড়ীত বহি মদে মাংসই খাই চৰকাৰী অফিচাৰকো বিলায়। আৰু তেনে অৱস্থাতে হাদিক আমাৰ বিধায়ক মহোদয়ে প্ৰমাণসহ ধৰি জেলত দি দিছিলে। তেতিয়া কিখন নাটক কৰিছিলে আপোনালোকৰ মনত আছে নহয়? থানাত থাকোঁতে হাৰ্ট ফেইল হৈ গ'ল, মৰিব বুলি মৃধা নাৰ্ছিং হোমত ভৰ্তি কৰিলে, চুমুকিত লৈ গ'ল, ডক্টৰে ক'ল যে একো হোৱা নাই, ভাও ধৰিছে, লগে লগে আনি আকৌ থানাৰ পৰা পিছদিনাখন জেলত দিলে। কিমান এখন পৰিকল্পিত নাটক কংগ্ৰেছে কৰে। মই এই কথাটো এইকাৰণেই আনিছোঁ, শেহতীয়াভাৱে তেওঁলোকে আকৌ এখন নাটক ৰচিছিলে য'ত সফল হ'ব নোৱাৰিলে। তেওঁলোকে ইয়াত ক'লে যে আমাৰ মাইনৰিটি মানুহৰ চবৰে ভোট কাটি দিলে। ইয়াত এক হাহাকাৰ পৰিৱেশ। পৰ্যায় এনেকুৱা হ'ল যে ইয়াত যিবিলাক কম্পিউটাৰ দোকান আছিলে, কম্পিউটাৰ দোকানৰ দোকানীবিলাকে কিছুমান ভোটাৰ লিষ্ট নিজে নিজে বনাই এডিট কৰি বা তেনেধৰণে প্ৰকাশ কৰিলে, যাৰ কাৰণে ইয়াত 3খন কম্পিউটাৰ দোকানৰ দোকানীক ৰাতিয়ে পুলিচে উঠাই নিব লগা হ'ল। পিছত ঘৰুৱা মানুহৰ জিম্মাত এৰি দিছে। পৰিৱেশ তেনেকৈ নিয়ন্ত্ৰণ কৰিব লগা হ'ল। আমি মানুহক ক'লোঁ যে 10 তাৰিখলৈকে অপেক্ষা কৰক। 10 তাৰিখে ভোটাৰ লিষ্ট ওলালে। কিবা আপোনালোকে তেনেকৈ পালে নেকি? পাইছে নেকি যে চব মানুহৰ ভোট কাটি দিলে? এইবিলাক পাইছে নেকি? চবৰে ভোটাৰ লিষ্টৰ নাম আছে। গতিকে কিমান মিছা কথাৰে কংগ্ৰেছে ৰাজনীতি কৰে, এই কথা আজি আমাৰ ৰাইজৰ আগত তেওঁলোকে নিজেই পৰিচয় দাঙি ধৰিলে। ইয়াৰ নেতৃত্ব কোনে লৈছিলে? কেইজনমান কংগ্ৰেছ নেতাই লোৱা নাছিল জানো? ইয়াৰ নেতৃত্ব কোনে লৈছিলে? 2 আমচুৰূপী কংগ্ৰেছ নেতাই লোৱা নাছিল জানো? ইয়াততো মই দেখিছোঁ আমচু মানে কি, কংগ্ৰেছ, এইটো যুৱ কংগ্ৰেছ আচলতে। যুৱ কংগ্ৰেছৰ ওপৰত আমচু ইয়াত কাম কৰি থকা মই দেখিবলৈ পাইছোঁ। ইয়াত আমচু বুলি বেলেগ জাতীয় সংগঠন নাই, এইটো যুৱ কংগ্ৰেছ কৰি আছে। আজিৰ তাৰিখত আমচুৱে যদি এটা ভোট কটা নগ'ল, ধন্যবাদ কিয় নিদিলে? সেইটোতো কৰিব নগ'ল। তেজপুৰ ৰাজপথত বহিলে, দোলাভাই ৰাজপথত বহিলে। ইয়াৰ আগতে তেওঁলোকৰ কি ইতিহাস আছে সেয়া আমাৰ নজৰত আছে। মানুহৰ যেতিয়া সমস্যাৰ সৃষ্টি হয়, থানাৰ নামত কি কৰে, মানুহৰ বিচাৰ কৰাৰ নামত কেনেধৰণে ধন টকা পইচা উঠাইছিলে, সেইবিলাক কিন্তু আপোনালোকে সকলোৱে জানে। আজিৰ তাৰিখত কিন্তু যেতিয়াৰ পৰা বিধায়ক পদ্ম হাজৰিকা দেৱে ইয়াৰ দায়িত্ব ল'লে, তেতিয়াৰ পৰা এইবিলাকৰ কিন্তু পৰিৱৰ্তন আহিলে। আজি আপোনালোকে থানাত গ'লে কোনো দালাল ধৰিব নালাগে। আজি আপোনালোকে ন্যায় পথত আপোনালোকে কোনো দালাল ধৰিব নালাগে। পঞ্চায়তত গ'লে কোনো দালাল ধৰিব নালাগে। আগতে যিকোনো চৰকাৰী আঁচনি আপোনালোকে পাবলৈ হ'লে পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ঘৰত আহি টকা পইচা দি আঁচনি কিনিব লাগে। আজিৰ তাৰিখত মই যদি ভুল হোৱা নাই, আজিৰ তাৰিখত আপোনালোকৰ প্ৰত্যেক ঘৰলৈ গৈ আমাৰ পঞ্চায়তৰ প্ৰতিনিধি, ৱাৰ্ড সদস্যাই হওক অথবা পঞ্চায়তৰ প্ৰেচিডেণ্ট হওক, আপোনালোকৰ ঘৰলৈ প্ৰত্যেকজনৰ ঘৰলৈ গৈ যোনে যোনে অৰুণোদয় পাইছে তেওঁলোকৰ ঘৰত এই অৰুণোদয় আঁচনি ফৰ্ম দিছে। মহিলা উদ্যমিতা যি 10,000কৈ টকা পাইছে, আপোনালোকৰ ঘৰত গৈ ফৰ্ম দিছে। মই কোৱা কথাটো সঁচাতে মিছা? এয়াই হৈছে পৰিৱৰ্তন। এতিয়া ধন টকা পইচাৰ বিনিময়ত আঁচনি পোৱা নাযায়।
মই ক'ব খোজা নাই যে সকলোগৰাকী মহিলাই আঁচনি পাইছে, অৰুণোদয় পাইছে, কিন্তু যিখিনিয়ে পাইছে অন্ততঃ বিনা পইচাত পাইছে, কোনো ধৰণৰ টকা পইচাৰ লেনদেন হোৱা নাই। গতিকে আমাৰ চৰকাৰে যি এক পদক্ষেপ লৈছে যে এখন সুস্থ প্ৰশাসন আৰু নিকাভাৱে চৰকাৰী আঁচনিসমূহ যাতে আপোনালোকৰ ওচৰলৈ পায়, আৰু বিশেষকৈ মহিলাসকলে যাতে চৰকাৰী আঁচনিসমূহ ভালকৈ পায় তাৰ এক প্ৰচেষ্টা লৈছে। আমাৰ চৰকাৰে সকলো ক্ষেত্ৰতেই যে ঘৰৰ মূল চালিকা শক্তি যি নাৰীসকলক আগবঢ়াই আনিবৰ কাৰণে অৰুণোদয় মহিলা উদ্যমিতা আঁচনি লৈছে, আৰু তাৰ সমান্তৰালভাৱে আমাৰ দলেও মহিলাসকলে যাতে যোনে স্বনিৰ্ভৰশীলতাৰ কাৰণে আগবাঢ়িছে তেওঁলোকক উৎসাহী কৰিবলৈ আজি ইয়াত আমাৰ মহিলা মৰ্চাৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছেহি, যে ইয়াতে যিসকল মহিলাই, যিসকল বুলি ক'লে ভুল হ'ব, আমি বিশেষকৈ আমাৰ ফালৰ পৰা যথেষ্ট সংখ্যক উদ্যমী মহিলা আছে, তথাপিও তাৰ মাজতেই উদ্যমীসকলৰ মাজতে দুই এগৰাকীকে বাছি উলিয়াইছে, তেওঁলোকক আপোনালোকৰ মাজতে উৎসাহিত কৰিব, আপোনালোকো উৎসাহিত হ'ব যাতে মহিলাসকলে তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বলৈ, স্বনিৰ্ভৰশীল হ'বলৈ তথা সমাজৰ হকে কাম কৰিবলৈ আগবাঢ়ি আছে, তাৰেই আপোনালোকক উৎসাহ দিবলৈ আজি নদুৱাৰ দক্ষিণৰ মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰদ্ধা ৰিংকুমণি বাইদেউৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ দায়িত্বশীল বিষয়াসকল, নদুৱাৰ সমষ্টিৰ বিষয়ববীয়াসকল আগবাঢ়ি আহিছে। গতিকে মই বাইদেউলৈ ধন্যবাদ জনাইছোঁ, আৰু আমি আশা কৰিছোঁ যে এই উদ্যমিতা এই নাৰী বন্দনাৰ কাৰ্যসূচীৰ যোগেদি আজি যি এক পদক্ষেপ লৈছে, ই অনাগত দিনত আমাৰ এই অঞ্চলৰ মহিলাসকলক অধিক সজাগ আৰু সচেতন কৰি তুলিব, আৰু তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দিয়াৰ কাৰণে তথা সমাজৰ হকে কাম কৰি আহিবলৈ তেওঁলোকক যি এক সদায় পিছুৱাই ৰাখিবলৈ চেষ্টা কৰা হয়, বিশেষকৈ মই মাইনৰিটি অঞ্চলৰ কথা কৈ আছোঁ, যিটো পিছুৱাই ৰখা হয়, এই বেৰ ভেদি আপোনালোক ওলাই আহিবলৈ আপোনালোকে আগ্ৰহ হ'ব, মই এই আশা ৰাখিছোঁ। আৰু মহিলাসকল বিশেষকৈ ইয়াত উপস্থিত আমাৰ মহিলা মৰ্চাৰ সমূহ বিষয়াসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ ওচৰৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ থাকিল আমাৰ প্ৰভাৰী বলুৱা আহমেদ ডাঙৰীয়ালৈ। তেখেতে এখন আপোনালোকৰ মাজৰ বাস্তৱ ছবি দাঙি ধৰিছে, চবেই চাগে নিশ্চয় হৃদয়ংগম কৰিছে যে আমাৰ ভুলবিলাক ক'ত হৈ আছে। গতিকে আজি আমি আশা ৰাখিছোঁ আমাৰ ভাতৃপ্ৰতিম বলুৱা আহমেদে যিখিনি বিষয় আপোনালোকৰ ওচৰত অৱগত কৰিলে, আমাৰ মহিলাসকল শক্তিশালী হৈ থাকিব লাগিব, আৰু আপোনালোকৰ যি অভাৱ আজি যিসকলে পোৱা নাই সেই সকলো পাব, সেইখিনি আমি আশা ৰাখিছোঁ যে আমাৰ আজিৰ যি কাৰ্যসূচী নাৰী বন্ধন কাৰ্যসূচী আমি সেইখিনি আগবঢ়াই দিবৰ কাৰণে আমাৰ বিষয়ববীয়াসকল আছে, যে মহিলা মৰ্চাৰ আমাৰ হাছনা বেগম বাইদেউ, ৰুকছনা বেগম বাইদেউ আৰু আমাৰ পঞ্চায়তৰ সভানেত্ৰী বাইদেউ আছে। আপোনালোকে দিয়া নামৰ তালিকাখন আমাক পাঠ কৰি দিয়ক, আৰু পৰ্যায়ক্ৰমে আমি তেখেতসকলক সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়ি যাম। ধন্যবাদ থাকিল সকলোলৈকে। আজি নাৰী বন্ধন অভিযান কাৰ্যসূচী তথা আমাৰ প্ৰতিটো বুথতে দলীয় নিৰ্দেশনা অনুযায়ী যি মহিলা মৰ্চাক এখন কমিটি গঠন কৰা হৈছে, 12জনীয়া মহিলা মৰ্চা কমিটি গঠন কৰা হৈছে। মই এতিয়া আমাৰ সভাপতি